মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিব লাগিব। দীপ্ত হৈছে দিন দুপৰতে দিনৰ পোহৰত কেমেৰাৰ সন্মুখত চৰকাৰী মাটি বেচা বিক্ৰী কৰি আছে। গতিকে এই দালালসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই দুষ্ট চক্ৰ যিটো আছে অপৰাধজনিত ঘটনাৰ লগত জড়িত থকা মাটিৰ দালালিৰ লগত জড়িত থকা দুষ্ট চক্ৰক গ্ৰেপ্তাৰ কৰিব লাগে আৰু হোজাই জিলাৰ পৰা মাটিৰ দালালি বন্ধ কৰিব লাগে। সমান্তৰালভাৱে দেখা গৈছে যে উচ্ছেদিতসকল 2021 চনৰ পৰা আজিৰ দিন পৰ্যন্ত 4 বছৰ উকলি যোৱাৰ সমান্তৰালভাৱে হোজাই জিলাত আজিৰুদ্দিন নামৰ এজন ব্যক্তিক হত্যা কৰা হৈছে। আজিৰ দিন পৰ্যন্ত সেই হত্যাকাৰীসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই। উচ্ছেদিতসকলৰ 4 বছৰ উকলি যোৱাৰ পিছত গ্ৰেপ্তাৰ কৰিব পৰা নাই। এই উচ্ছেদিতসকলক সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা নাই। আৰু আচৰিত কথাটো হৈছে সেই একে সময়তে অমুছলমান লোকসকল যিসকল আছিলে উচ্ছেদিত হৈছিলে সেইসকলক সংস্থাপন কৰা হৈছে। অৰ্থাৎ মুছলমান হোৱাৰ বাবে এই উচ্ছেদিতসকলক আজিৰ দিনত মুকলি আকাশৰ তলত বসবাস কৰি আছে, এখন তিৰপালৰ তলত বসবাস কৰি আছে, এইসকলক সংস্থাপনৰ ব্যৱস্থা কৰা নাই। আজিৰুদ্দিন মুছলমান হোৱাৰ বাবে আজিৰুদ্দিনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। গতিকে মুছলমানসকলৰ লগত এনেধৰণৰ বৈষম্যমূলক আচৰণ কৰা বন্ধ কৰিব লাগে। অতি শীঘ্ৰে এইবোৰ বন্ধ কৰি এই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু উচ্ছেদিত যিসকল লামডিঙৰ পৰা উচ্ছেদ হৈছিলে এই লোকসকলক অতি শীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকে বহুতকেইটা টপিকৰ ওপৰতে আজি মেমৰেণ্ডামখন দিছে। আমি এই গোটেইখিনি প্ৰব্লেমৰ ডিটেইল হেৰিখিনি আমি ছিনিয়ৰলৈ পঠাই দিম। তাৰপিছত ছিনিয়ৰে কি ডাইৰেকশ্যন দিয়ে তাৰ ওপৰত একশ্যন। সেইটো বিষয়ে মই ক'ব নোৱাৰিম। সেইটো বিকজ অলৰেডি আপোনাৰ কি থানা আছে, মুৰাজাৰ থানাৰ আণ্ডাৰত আছে এতিয়া কেছটো, তেওঁলোকেহে ক'ব পাৰিব দেই। মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিব লাগিব। দীপ্ত হৈছে দিন দুপৰতে দিনৰ পোহৰত কেমেৰাৰ সন্মুখত চৰকাৰী মাটি বেচা বিক্ৰী কৰি আছে। গতিকে এই দালালসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই দুষ্ট চক্ৰ যিটো আছে অপৰাধজনিত ঘটনাৰ লগত জড়িত থকা মাটিৰ দালালিৰ লগত জড়িত থকা দুষ্ট চক্ৰক গ্ৰেপ্তাৰ কৰিব লাগে আৰু হোজাই জিলাৰ পৰা মাটিৰ দালালি বন্ধ কৰিব লাগে। সমান্তৰালভাৱে দেখা গৈছে যে উচ্ছেদিতসকল 2021 চনৰ পৰা আজিৰ দিন পৰ্যন্ত 4 বছৰ উকলি যোৱাৰ সমান্তৰালভাৱে হোজাই জিলাত আজিৰুদ্দিন নামৰ এজন ব্যক্তিক হত্যা কৰা হৈছে। আজিৰ দিন পৰ্যন্ত সেই হত্যাকাৰীসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই। উচ্ছেদিতসকলৰ 4 বছৰ উকলি যোৱাৰ পিছত গ্ৰেপ্তাৰ কৰিব পৰা নাই। এই উচ্ছেদিতসকলক সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা নাই। আৰু আচৰিত কথাটো হৈছে সেই একে সময়তে অমুছলমান লোকসকল যিসকল আছিলে উচ্ছেদিত হৈছিলে সেইসকলক সংস্থাপন কৰা হৈছে। অৰ্থাৎ মুছলমান হোৱাৰ বাবে এই উচ্ছেদিতসকলক আজিৰ দিনত মুকলি আকাশৰ তলত বসবাস কৰি আছে, এখন তিৰপালৰ তলত বসবাস কৰি আছে, এইসকলক সংস্থাপনৰ ব্যৱস্থা কৰা নাই। আজিৰুদ্দিন মুছলমান হোৱাৰ বাবে আজিৰুদ্দিনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। গতিকে মুছলমানসকলৰ লগত এনেধৰণৰ বৈষম্যমূলক আচৰণ কৰা বন্ধ কৰিব লাগে। অতি শীঘ্ৰে এইবোৰ বন্ধ কৰি এই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু উচ্ছেদিত যিসকল লামডিঙৰ পৰা উচ্ছেদ হৈছিলে এই লোকসকলক অতি শীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকে বহুতকেইটা টপিকৰ ওপৰতে আজি মেমৰেণ্ডামখন দিছে। আমি এই গোটেইখিনি প্ৰব্লেমৰ ডিটেইল হেৰিখিনি আমি ছিনিয়ৰলৈ পঠাই দিম। তাৰপিছত ছিনিয়ৰে কি ডাইৰেকশ্যন দিয়ে তাৰ ওপৰত একশ্যন। সেইটো বিষয়ে মই ক'ব নোৱাৰিম। সেইটো বিকজ অলৰেডি আপোনাৰ কি থানা আছে, মুৰাজাৰ থানাৰ আণ্ডাৰত আছে এতিয়া কেছটো, তেওঁলোকেহে ক'ব পাৰিব দেই।